প্ৰায়খিনি আমাৰ বিশেষকৈ কোকৰাঝাৰ আৰু মোৰ ধুবুৰী ক্লাষ্টাৰ ইনচাৰ্জৰ উপৰিও মই যিহেতু মোৰ নিজৰ সমষ্টি বুলি ক'লে পাটাচাৰী কিবা বজালে সেইটো চোৱাৰ উপৰিও ভৱানীপুৰ সৰভোগটো চোৱা চিতা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে আৰু সেইটোৰ আধাৰত আজি প্ৰায় আমি 6খন আজি সভা কৰিছোঁ সৰভোগ অঞ্চলত আৰু গোটেইখন সভাতে দেখিছোঁ যিটো মানে মানুহৰ যিটো জনস্ৰোত লগতে আমাৰ ইয়াতো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব গতিকে নিশ্চিত ওপৰত ইয়াতে ৰিজাল্ট সুধিবলগীয়া নাই ফণী ফুকন চৌধুৰী ডাঙৰীয়া নিশ্চিত ওপৰত 3 লাখতকৈ অধিক ভোটত জয়লাভ কৰিব। মইতো জানো যে যিহেতু অসমৰ জনসাধাৰণৰ বুকুত যিহেতু হৃদয়ত যিহেতু বিজেপি বা মিত্ৰগোষ্ঠী আছে গতিকে সেই বুকুৰ পৰা বা হৃদয়ৰ পৰা অতি সহজে ওলাই আনিব নোৱাৰিব। গতিকে যোৱা প্ৰথম পৰ্যায়ৰ 5খনৰ মই ৰিজাল্ট ক'ব পাৰোঁ 5খনত 5খনে জিকিম। এই যিকেইখন হৈ গ'ল এতিয়ালৈ মই ডিটেইলছ মানে সেইটো পোৱা নাই কাৰণ মই এনে কথা নকওঁ গতিকে মই নিৰ্বাচনী যি ফলাফল আগতীয়াকৈ কওঁ মিলি আহিছে ইমান দিনে আনকি 2011 চনত মই কৈছিলোঁ যে 40 লাখতকৈ অধিক ভোট পাম বুলি কৈছিলোঁ 40 লাখতকৈ যদি 4টা ভোট কম পাওঁ মই জীৱনত মানে পেণ্ট নিপিন্ধো বুলি কৈছিলোঁ ধুতি পিন্ধিম বুলি কৈছিলোঁ আৰু মই চাদৰ উৰিম বুলি কৈছিলোঁ চেলেং উৰিম বুলি কৈছিলোঁ আৰু CPMক তেতিয়া মই প্ৰত্যাহ্বান জনাইছিলোঁ 4টা ভোট কমোৱাৰ কাৰণে 40,833টা পাইছিলোঁ। গতিকে আমি যি কওঁ মানুহ লিপছ দেখিলে গম পাওঁ গতিকে সেইকাৰণে মই এতিয়া পৰ্যালোচনা কৰা নাই এই 5টা কাইলৈ পৰহি মানে ক'ব পাৰিম। এটা কথা কৈছে মানে আচলতে বিজেপিৰ পদুম ফুল এপ্ৰিল ফুল বুলি কৈছে বিজেপিৰ পদুম ফুলটো এপ্ৰিল ফুল বুলি কৈছে লুৰিঞ্জয় গগৈ কি ক'ব? তেওঁ এটা সৰু ল'ৰা এটা নতুনকৈ ৰাজনীতিত আহিছে গতিকে এইটো মই যিহেতু প্ৰাক্তন দুবাৰ সভাপতি আমাৰ কোনোবা বুথৰ সভাপতি সুধিলে বেছি ভাল হ'ব এইটো বুথৰ সভাপতিজনে ক'ব পাৰিব। আজি মানে আপোনাৰ ভূপেন বৰাই এখন দিনত সংবাদমেল দিছিল সংবাদমেলত কৈছে মানে বিজেপি দক্ষিণ ভাৰতত মানে হাফ আৰু উত্তৰ প্ৰদেশত মানে আপোনাৰ সেই হৈছে আপোনাৰ তেওঁলোকে মানে হাৰিব। মইতো এতিয়া ধৰক মইতো অসমৰ ৰাজনীতিত জড়িত আছোঁ ভূপেন বৰাই যদি ৰাষ্ট্ৰীয় পৰ্যায়ত যদি তেওঁ যদি কিবা দায়িত্ব পাইছে মই নাজানো সেইটো তেওঁ ৰাষ্ট্ৰীয় কথা ক'ব পাৰিব কিন্তু মই যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত মানে গম নাপাওঁ গতিকে সেই বিষয়টো মোৰ কথা কৈ লাভ নাই ঘৰৰ মানুহ ঘৰত থাকে কথাখিনি ক'লে বেছি ভাল। এতিয়া মই এতিয়া দিল্লীৰ কথা চাউথ ইণ্ডিয়াৰ কথা এতিয়া সেইবোৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ কেম্পেইন কৰিছে তেওঁৰ মুখত সভা পায় মোৰ মুখত এতিয়া দিল্লী উত্তৰ প্ৰদেশৰ ৰাজধানীৰ কথা মোৰ সভা নাপায় কাৰণ মই তাতে নিৰ্বাচনী যোৱাই নাই গতিকে তেওঁ বৰা ডাঙৰীয়াই কি কৈছে সেইটো মোৰ আৰু লুকআউট নাই মই কিন্তু বাহিৰৰ খবৰ নাজানো গতিকে মোৰ নিজৰ যিখিনি আছে সেইখিনি মই জানো। ভূপেন বৰাই দাম বৃদ্ধিক লৈ মানে দৰৱৰ দাম বৃদ্ধি বুলি এটা প্ৰশ্ন কৰিছিল এজন সাংবাদিকে তেওঁক পুৰস্কাৰ আৰু মানে 25,000 টকা পুৰস্কাৰৰ এখন গামোচা পিন্ধাই মানে সম্ভাষণ জনাইছিল কি ক'ব সন্দৰ্ভত? এতিয়া সাংবাদিকৰ মাজত কি বিভাজন আনিব বিচাৰিছে এইটো এতিয়া মই এইটো বিষয়ে নকওঁ কাৰণ দৰৱৰ লগত মোৰ সম্পৰ্ক নাই ভূপেন বৰাৰ দৃষ্টিতটো সেইটোৰ কাৰণে যোগান মন্ত্ৰীয়ে দায়। এতিয়া তেনেকুৱা হৈছে নহয় যে ঔষধৰ দাম বাঢ়িছে ঔষধৰ দাম বঢ়াৰ কাৰণে খাদ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই মোৰ সম্পৰ্ক হৈছে কি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে মানুহে পাই থাকে অধিক যাতে দ্ৰুত হাৰত যাতে বৃদ্ধি হ'ব নোৱাৰে দাম বৃদ্ধি হ'ব নোৱাৰে মই তাৰ মানে মেনেজমেণ্ট আৰু কণ্ট্ৰলত মানে জড়িত আছোঁ ঔষধৰ কথাটো স্বাস্থ্যমন্ত্ৰীয়ে ক'ব পাৰিব ভালদৰে। চাউলৰ এটা মানে আপোনাৰ প্লাষ্টিক চাউল ওলাইছে আচলতে এইটো মানে যোৱাকালিও মানে অভিযোগ দিছিল এগৰাকী মহিলাই এইটো কিহৰ কাৰণে এইটো অজ্ঞতা মানুহ ষ্টাডি নাই মানুহৰ মানে বিশ্লেষণ নকৰে যি প্লাষ্টিক চাউল বুলি কৈ আছে সেইটো হৈছে ফৰ্টিফাইড ৰাইচ এটা ফৰ্টিফাইড কাৰ্নেল কাৰণ কিয় আপোনালোকে জানে যে আগতে নিমখ আছিলে পিছত কি কৰিলে আয়'ডাইজ চল্ট কৰিলে তাৰমানে তাতে আয়ডিন অকণমান মিহলাই দিয়ে আয়ডিনটো এইকাৰণে মিলাই দিয়ে আয়ডিনৰ অভাৱৰ কাৰণে কি হয় গল ফুলা যিটো বেমাৰ আছিলে কেক বেমাৰ বুলি কয় আজিকালি গল ফুলা বেমাৰ নাপায় গতিকে ভাৰত চৰকাৰে কি কৰিছিলে নিমখৰ লগত আয়ডিন মিহলাই দিছিল এতিয়া ভাৰত চৰকাৰে কি কৰিছে চাউলৰ লগত ফৰ্টিফাইড ৰাইচ মিলাই দিছে তাৰমানে 99 কেজি যদি চাউল থাকে আৰু কাৰ্নেল এটা ভিটামিনযুক্ত ফলিক এচিডযুক্ত এবিধ কাৰ্নেল সেই কাৰ্নেলটো 1 কেজি তাত মিহলাই দিয়ে কাৰণ বহু এনেকুৱা মানুহ আছে হয়তো তৰকাৰী খাব নোৱাৰিব পাৰে গতিকে ভাতৰ লগত তেওঁ যাতে ভিটামিন চি ভিটামিন লগতে ফলিক এচিড যাতে পায় সেইটোৰ কাৰণে সেই কাৰ্নেল সেই মিহলাই থাকে সেই কাৰ্নেলটো যিহেতু ডাইৰেক্ট চাউলৰ দৰে নহয় অলপ দেখাত অকণমান কালাৰটো অকণমান মানে হেৰিয়া অকণমান বেলেগ ধৰণৰ আৰু সেইটো কি সাধাৰণতে অকণমান কেতিয়াবা ধুই দিলে মানে অকণমান মানে ভাহি উঠে কাৰণে মানুহে ভাবে প্লাষ্টিক সেইটো প্লাষ্টিক কেনেকৈ থাকিব এইটো অসম্ভৱ কথা এইটো গতিকে আয়ডিনৰ কথা মানুহে যেনে গম পোৱা নাছিলে ফৰ্টিফাইড ৰাইচৰ কথা গম পোৱা নাছিলে আৰু বিশেষকৈ এইটো আমি অংগনবাড়ীত আগতে আৰম্ভ কৰা হৈছে
এতিয়া ভাৰত চৰকাৰে কম্পালচাৰি কৰিছে এতিয়া যিমান চাউল দিব আমাক চব ফৰ্টিফাইড ৰাইচ দিব।